দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত এনবি নিউজত যেহেতু ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি থকা হৈছে আৰু সেই বাতৰিৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুলাল বৰাক আৰটিআই কৰ্মী হিচাপে ধৰিব নালাগে দুলাল বৰাৰ আইটিআৰ কোনো উত্তৰ দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তথ্য জনাৰ অধিকাৰ আয়োগক আমি এই বিষয়ে কম সকলো বিভাগকে এই কথা জনাই দিয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দুলাল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব দুলাল বৰাৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে দুলাল বৰা সন্দৰ্ভত কি কৈছিল আমি সেই মন্তব্য আগবঢ়াইছো আমি কেবিনেটত এটা আলোচনা কৰি আছো যাতে দুলাল বৰাৰ কোনো আৰটিআই উত্তৰ আৰু ৰাইজে নিদিয়ে আমি চৰকাৰী ডিপাৰ্টমেণ্টবিলাককো মানা কৰিব খুজিছোঁ যাতে দুলাল বৰাৰ কোনো ৰিপ্লাই নিদিয়ে আৰু আমি কমিশ্যনকো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে দুলাল বৰাক তেওঁলোকে ক্ৰিমিনেল হিচাপে ট্ৰিট কৰে আৰটিআই কৰ্মী হিচাপে যাতে ট্ৰিট নকৰে আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰো কৰিব চাওক আমি কেবিনেটত এটা আলোচনা কৰি আছো যাতে দুলাল বৰাৰ কোনো আৰটিআই উত্তৰ আৰু ৰাইজে নিদিয়ে আমি চৰকাৰী ডিপাৰ্টমেণ্টবিলাককো মানা কৰিব খুজিছোঁ যাতে দুলাল বৰাৰ কোনো ৰিপ্লাই নিদিয়ে আৰু আমি কমিশ্যনকো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে দুলাল বৰাক তেওঁলোকে ক্ৰিমিনেল হিচাপে ট্ৰিট কৰে আৰটিআই কৰ্মী হিচাপে যাতে ট্ৰিট নকৰে আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰো কৰিব চাওক আমি আৰু এই আছিল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া আৰু এই সন্দৰ্ভত দুলাল বৰা সন্দৰ্ভত যেহেতু কেবিনেটতো আলোচনা কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু দুলাল বৰাক আৰটিআই কৰ্মী হিচাপে ধৰিব নালাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে যেহেতু আদালততো প্ৰমাণিত হৈছে দুলাল বৰা এটা ব্লেকমেইলাৰ হিচাপে আৰু এই মুহূৰ্তত আমি সবিশেষ জানিব বিচাৰিছোঁ পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰাৰ সৈতে পোনপটীয়াকৈ ভাস্কৰ জ্যোতি বৰাৰ কাষলৈ গৈছোঁ হয় ভাস্কৰ জ্যোতি বৰা ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে দুলাল বৰা সন্দৰ্ভত আৰু দুলাল বৰা সন্দৰ্ভত কেবিনেটতো আলোচনা কৰা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু বৰ্তমানলৈকে যিহেতু অসম আৰক্ষীৰ যি ভূমিকা সেই ভূমিকাক লৈ সকলোৱে যেটো প্ৰশ্ন উত্থাপন কৰিছে বিশেষকৈ সোণাৰীবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে আৰু বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ যি নিৰ্দেশনা এই নিৰ্দেশনাৰ পাছত আচলতে অসম আৰক্ষীৰ ভূমিকা কেনে হোৱা উচিত ভাস্কৰ জ্যোতি বৰা সানিয়া দুলাল সোণাৰীৰ এজন বিজেপি নেতাৰ মৃত্যুৰ লগত দুলাল বৰাৰ নাম সাঙুৰ খোৱাৰ পাছৰ পৰা আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ এনবি নিউজে দুলাল বৰা যে এই দুলাল বৰাৰ বৰ্তমানৰ ঘটনা আৰু পূৰ্বৰ কুকাণ্ডৰ কথা এনবি নিউজে ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰি আহিছিলে যোৱা ৩-৪ দিন ধৰি এনবি নিউজে সমগ্ৰ বিষয়টো এটা সামাজিক বিষয় হিচাপে উপস্থাপন কৰি আহিছিল আৰু দুলাল বৰাৰ ক্ষেত্ৰত দুলাল বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি এনবি নিউজৰ ফালৰ পৰা আমি বিভিন্ন মহলৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ দুলাল বৰাক কেন্দ্ৰ কৰি সোণাৰীত যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান চৰকাৰ আৰু এনবি নিউজৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ প্ৰভাৱৰ ফলতে চৰকাৰে এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ দুলাল বৰা সন্দৰ্ভত 3টা ভাষ্য আগবঢ়াইছে যি ভাষ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ দুলাল বৰা সন্দৰ্ভত চৰকাৰ কঠোৰ হৈছে দুলাল বৰাৰ কোনো আৰটিআই আবেদনৰ উত্তৰ চৰকাৰী কোনো বিভাগে নিদিয়ে এই বিষয়ে চৰকাৰে অসম তথ্য জনাৰ অধিকাৰ আয়োগক আহ্বান জনাব আৰটিআই কমিশ্যনক ক'ব যাতে দুলাল বৰাৰ কোনো আৰটিআই উত্তৰ কোনো বিভাগে নিদিয়ে আৰু কমিশ্যনক কোৱাৰ লগতে অসম চৰকাৰে এই সন্দৰ্ভত সকলো বিভাগকে জনাই দিব যাতে দুলাল বৰাৰ জৰিয়তে যদি কোনো আৰটিআই আহে সেই আৰটিআই উত্তৰ দিব নালাগে অৰ্থাৎ আৰটিআই নামত সুদীৰ্ঘদিন যোৱা 2টা দশক ধৰি দালালি কৰি অহা দুলাল বৰুৱাৰ আৰটিআই ক্ষেত্ৰত ব্লেকলিষ্টেড হৈছিলে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অতি কঠোৰ ভূমিকা লৈ স্থিতি লৈছে যে দুলাল বৰাক কেতিয়াও আৰটিআই কৰ্মী হিচাপে চিহ্নিত কৰা নহ'ব কাৰণ সকলো বিভাগকে জনাই দিয়াৰ পাছত আৰু তথ্য জনাৰ অধিকাৰ আয়োগক যেতিয়া এইটো জনাব যে দুলাল বৰা নামৰ ব্যক্তিজনে বা তেওঁ বিভিন্ন আন উপায়েও যদি তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে আবেদন কৰে সেই আবেদন কেতিয়াও গ্ৰহণ কৰিব নালাগে সেয়া চৰকাৰী সিদ্ধান্ত হ'ব অৰ্থাৎ দুলাল বৰা
বৰাক RTI কৰ্মী হিচাপে এতিয়াৰ পৰা আঁতৰাই দিয়া হ'ল। আমি NB নিউজে প্ৰথমৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে দুলাল বৰাই যোৱা প্ৰায় দুটা দশকত RTI কৰ্মী হিচাপে দালালি কৰি আহিছিলে। ইয়াৰ জৰিয়তে বহু লোকক হাৰাশাস্তি কৰিছিলে আৰু এই হাৰাশাস্তিৰ চৰম পৰিণতি হৈছে সোণাৰীৰ এইগৰাকী বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ ঘটনাটো আছিলে চৰম পৰ্যায়। ইয়াৰ আগতেও দুলাল বৰাই বিভিন্ন ধৰণে বিভিন্ন লোকক মানসিক নিৰ্যাতন চলাই আহিছিলে যোৱা দুটা দশক ধৰি। RTI কৰ্মী হিচাপে তেওঁক গ্ৰহণ নকৰিবলৈ কোৱাৰ লগতে মুখ্যমন্ত্ৰী আৰু এটা কথা স্পষ্ট কৰি দিছে যে দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰা হ'ব। দুলাল বৰাক RTI কৰ্মী হিচাপে ধৰিব নালাগে, এতিয়াৰ পৰা দুলাল বৰাক এজন অপৰাধী হিচাপে ধৰিব লাগে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ এখন চৰকাৰে এজন ব্যক্তিৰ ক্ষেত্ৰত প্ৰায় এনেধৰণৰ স্থিতি গ্ৰহণ নকৰে। দুলাল বৰা ইমানে বেয়া কাম কৰিছে, ইমানে ব্লেকমেইলিং কৰিছে যে চৰকাৰে তেওঁক RTI কৰ্মী নহয়, তেওঁক অপৰাধী হিচাপে গণ্য কৰা হ'ব বুলি কৈছে। এই ক্ষেত্ৰত আমি ধাৰাবাহিকভাৱে দেখুৱাই আহিছিলোঁ যে দুলাল বৰাই সুদীৰ্ঘদিন RTI নামত কিদৰে দালালি কৰি আহিছিলে, অৰ্থাৎ RTI নামত তেওঁ অপৰাধ কৰিছিলে। সেই অপৰাধ কৰাৰ ফলত বিভিন্ন ধৰণৰ লোক হাৰাশাস্তিৰ সন্মুখীন হৈছিলে, বিভিন্ন বিভাগত বেমেজালিৰ সৃষ্টি হৈছিলে, বিভিন্ন ব্যক্তি মানসিক নিৰ্যাতনৰ বলি হৈছিলে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যে এতিয়াৰ পৰা দুলাল বৰাক RTI কৰ্মী হিচাপে গণ্য কৰা নহ'ব, তেওঁক এজন অপৰাধী হিচাপে গণ্য কৰা হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে দুলাল বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি NB নিউজে এক ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ। আৰু আমাৰ বাতৰিৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন পক্ষৰ মাজত জনমত গঢ়ি উঠিছিলে যে দুলাল বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আমি একেৰাহে এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত বিভিন্ন দল সংগঠনেও সৰব হৈ পৰিছে যে দুলাল বৰাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু দুলাল বৰাক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগত আজি সাংবাদিকৰ প্ৰশ্ন উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যে আৰক্ষীয়ে শীঘ্ৰে দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব। দুলাল বৰাক কেতিয়া গ্ৰেপ্তাৰ কৰিব? দুলাল বৰাক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, কাৰণ ছুইচাইড নোটত এজন ব্যক্তিৰ নাম উল্লেখ থকাৰ পিছত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে আচলতে তেওঁ গ্ৰেপ্তাৰ হ'বই লাগে। এই গ্ৰেপ্তাৰ প্ৰক্ৰিয়া অসম আৰক্ষীয়ে যথেষ্ট পলম কৰিছে বুলি সমালোচনা হৈছে, ৰাজ্যজুৰি সমালোচনাৰ জোৱাৰ উঠিছে, অসম আৰক্ষীৰ ভূমিকাক ধিক্কাৰ দিছে। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো স্পষ্ট কৰি দিয়াৰ পিছত আমি আশা কৰিম দুলাল বৰাক শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰয়োজনীয় তদন্ত আগবঢ়াই দিব। দুলাল বৰাৰ সোণাৰীৰ ঘটনাটোৰ লগতে দুলাল বৰাৰ আন এটা গোচৰো এই মুহূৰ্তত মুখ্যমন্ত্ৰী তদাৰকী কক্ষে তদন্ত কৰি আছে। তেওঁৰ ভাৰত পৰ্টেলটোৰ ধন বিনিয়োগৰ এটা গোচৰৰ তদন্ত চলি আছে। ডাক্তৰ মৃদু পৱন নাথৰ ধন তেওঁ বিনিয়োগ কৰাৰ অভিযোগ আছে। সেই গোচৰতো CM ভিজিলেন্সে তেওঁক তলব কৰিছে, কিন্তু পৰহি আৰু কালি এই দুটা দিনত তেওঁ CM ভিজিলেন্সত উপস্থিত হ'ব নহ'লে, কিন্তু CM ভিজিলেন্সে তলব কৰাৰ পাছতো দুলাল বৰা কিয় উপস্থিত নহ'লে, কাৰ সাহসত উপস্থিত নহ'ল, তাক লৈ কিন্তু জনসাধাৰণৰ মনত প্ৰশ্ন হৈছে। অৰ্থাৎ দুলাল বৰা আজি এই মুহূৰ্তলৈকে কেনেদৰে মুকলি হৈ থাকিব পাৰিছে তাক অসমৰ জনসাধাৰণে সহজভাৱে ল'ব পৰা নাই, বিজেপিৰ কৰ্মীসকলে সহজভাৱে ল'ব পৰা নাই, সমাজৰ কোনো মহলে সহজভাৱে ল'ব পৰা নাই। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়াৰ পাছত অসম আৰক্ষীয়ে শীঘ্ৰে দুলাল বৰাক গ্ৰেপ্তাৰ কৰিবনে, দুলাল বৰাৰ গ্ৰেপ্তাৰ কৰি দুলাল বৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষী কেনেদৰে আগবাঢ়ি যায় সেয়া লক্ষণীয় হ'ব। কাৰণ দুলাল বৰাৰ ঘটনাটো কোনো বিচ্ছিন্ন এক ঘটনা নহয়। দুলাল বৰাৰ দীৰ্ঘদিনৰ কুকাণ্ডৰ এটা চৰম পৰিণতি সোণাৰীৰ ঘটনাটো। ইয়াৰ পূৰ্বে দুলাল বৰাই যিবোৰ কুকাণ্ড ঘটাই আহিছিলে সেই কুকাণ্ডৰ চৰম পৰিণতি হৈছে এজন ব্যক্তিৰ এজন ব্যক্তিৰ মৃত্যুৰ প্ৰসংগ। এই ক্ষেত্ৰত কিন্তু দুলাল বৰাৰ দুলাল বৰা কেনেকৈ এই 5-6 দিন ধৰি মুকলি হৈ থাকিব পাৰিছে তাক লৈ ডাঙৰ প্ৰশ্ন আহি পৰিছে। কাৰণ দুলাল বৰাৰ ক্ষেত্ৰত যদি আৰক্ষীয়ে অধিক তৎপৰ হৈ অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, জনসাধাৰণৰ মাজত প্ৰশ্ন থাকি যাব, কাৰণ দুলাল বৰা ইমান দিন কিয় মুকলি হৈ থাকিব পাৰিছে। আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়াৰ পাছতো কিয় পাছত যদি শীঘ্ৰে গ্ৰেপ্তাৰ নহয় তেতিয়াহ'লে আৰক্ষীৰ দক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিব। মুঠৰ ওপৰত বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইতিবাচক পদক্ষেপ সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিছে। সকলোৱে আশা কৰিছে মুখ্যমন্ত্ৰীৰ তৎপৰতাত, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত শীঘ্ৰে দুলাল বৰাক গ্ৰেপ্তাৰ কৰিব। সানিয়া।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।